এভৰিৱান আজি কিছু সময় পূৰ্বে ফাইনেলি তোমালোকৰ অপেক্ষাৰ অন্ত পৰিল আৰু এডমিশ্যনৰ নটিচ আহি গ'ল জিএনএম নাৰ্ছিঙৰ সো যিখিনি ষ্টুডেণ্টে 2023 বৰ্ষৰ পৰা অপেক্ষা কৰি আছিল যে 2024 বৰ্ষত জিএনএম নাৰ্ছিঙৰ অনলাইন এপ্লাই কেতিয়া ষ্টাৰ্ট হ'ব কেতিয়া হ'ব এক্সাম কেতিয়া হ'ব সিলেবাস কি থাকিব মাৰ্কিং পেটাৰ্ন কি থাকিব সো ফাইনেলি আজি তোমালোকৰ অপেক্ষাৰ অন্ত পৰিল আজি কিছু সময় পূৰ্বে 2024 বৰ্ষৰ এপ্ৰিল মাহৰ 29 তাৰিখে এছএছইউএইচএছৰ ফালৰ পৰা এখন অফিচিয়েলি নটিচ প্ৰকাশ কৰিছে যিখন নটিফিকেশ্যন জিএনএম নাৰ্ছিং ৰিগাৰ্ডিং হয় সো আজিৰ ভিডিঅ'টোৰ জৰিয়তে জিএনএম নাৰ্ছিঙৰ 2024 বৰ্ষত অনলাইন এপ্লাই কেতিয়া ষ্টাৰ্ট হ'ব কেতিয়া শেষ হ'ব গোটেইখিনি বস্তু ইনডেপথ কম সো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাবা আৰু যিখিনি ষ্টুডেণ্টৰ এতিয়াও ধৈৰ্য নাই ভিডিঅ'টো স্কিপ কৰি গুচি যাব পাৰা কাৰণ এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকৰ গোটেইখিনি বস্তু খুলি ভাঙি পোৱা যাব আৰু যিখিনি ষ্টুডেণ্ট চিৰিয়াছ হয় এই ভিডিঅ'টোত এটা লাইক কৰি দিবা অনাগত দিনবোৰত জিএনএম নাৰ্ছিঙৰ লগত জড়িত আপডেটবোৰ পাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি বেল বাটনটো অল চেট কৰি ৰাখিবা কাৰণ এই চেনেলৰ জৰিয়তে যোৱাবাৰ 2023 বৰ্ষত বহুখিনি ষ্টুডেণ্টে বিভিন্ন ধৰণৰ ষ্টেট গভৰ্ণমেণ্ট চিভিল হস্পিটেলত বা মেডিকেল কলেজত চিট পাবলৈ সক্ষম হৈছিল সো মই আশাবাদী যে 2024 বৰ্ষত তোমালোকে চিট পাবলৈ সক্ষম হ'বা সো পোনপ্ৰথমতে ইয়াতে তোমালোকে চাব পাৰা আজিৰ এই পিডিএফটো হয় আৰু এই পিডিএফটো বুজোৱাটো মোৰ অকণমান ডিটেইলি সময় লাগিব কাৰণ এই পিডিএফটো টোটেল 4 to 5 পেজৰ হয় সো অকণমান টাইম লাগিব আৰু এই পিডিএফটো আমাৰ অফিচিয়েল এপ্লিকেশ্যন বিকাশ একাডেমিত প্ৰভাইড কৰি দিয়া যাব বিকাশ একাডেমি এপটো প্লে ষ্টৰৰ পৰা গৈ অথবা ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত দিয়া লিংকত ক্লিক কৰি তোমালোকে ডাউনলোড কৰিব পাৰিবা ইয়াতে তোমালোকে চাব পাৰা 2024 বৰ্ষৰ এপ্ৰিল মাহৰ 29 তাৰিখে নটিচখন অফিচিয়েলি প্ৰকাশ কৰিছে আৰু ইয়াতে তোমালোকে চাব পাৰা এডুকেশ্যনেল নটিচ জিএনএম এন্ট্ৰেন্স এক্সাম 2024 আৰু ইয়াতে চাব পাৰা এডমিশ্যন ইনটু জিএনএম কোৰ্স ইন বোথ গভৰ্ণমেণ্ট এণ্ড প্ৰাইভেট ইনষ্টিটিউশ্যন আণ্ডাৰ দ্য ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ আছাম ফৰ ছিজন 2024 এণ্ড 2025 সো ইয়াতে তোমালোকে চাব পাৰা ইয়াতে এটা ফাৰ্ষ্ট পেৰাগ্ৰাফ দিয়া আছে যিটো পেৰাগ্ৰাফত কিছুমান ইনফৰমেশ্যন দিয়া আছে এই পেৰাগ্ৰাফটোত তোমালোকৰ মেইনলি তিনিটা পইণ্ট ইম্পৰ্টেণ্ট হয় ফাৰ্ষ্ট ইম্পৰ্টেণ্ট পইণ্ট হৈছে অনলাইন এপ্লাই ষ্টাৰ্টিং ডেট নেক্সট হৈছে অনলাইন এপ্লাই এণ্ডিং ডেট সো অনলাইন এপ্লাই ষ্টাৰ্ট হ'ব তোমালোকৰ মে মাহৰ মনত ৰাখিবা 2024 বৰ্ষৰ মে মাহৰ 10 তাৰিখৰ পৰা জুন মাহৰ 10 তাৰিখলৈ এই এমাহৰ ভিতৰত তোমালোকে অনলাইন এপ্লাই কৰিব লাগিব ইয়াৰে কোনো ধৰণৰ অফলাইন এপ্লিকেশ্যন কৰা নাযায় অনলি অনলাইন এপ্লাই কৰা যায় এট দ্য টাইম অফ এপ্লিকেশ্যন তোমালোকে ফিজো পে'মেণ্ট কৰিব লাগিব যিটো ফিজ সকলোৰে বাবে বেলেগ বেলেগ হয় কাৰ বাবে কিমান ফিজ হয় সেইখিনি বস্তু ভালদৰে শুনি ল'বা দেন তোমালোকে বস্তুখিনি বুজি পাবা সো এতিয়াতো গ'ল যে আমাৰ অনলাইন এপ্লাই কেতিয়া ষ্টাৰ্ট হ'ব আৰু কেতিয়া শেষ হ'ব নেক্সট আহিল যে এক্সাম কেতিয়া হ'ব সো এক্সাম হ'ব 2024 বৰ্ষৰ জুলাই মাহৰ 14 তাৰিখে ৰবিবাৰে আৰু এক্সামৰ চেণ্টাৰ গুৱাহাটী ডিব্ৰুগড় শিলচৰ যোৰহাট বৰপেটা তেজপুৰ ডিফু লখিমপুৰ এণ্ড কোকৰাঝাৰত আছে সো তোমালোকৰ নিজৰ হোম ডিষ্ট্ৰিক্টত বা হোম ডিষ্ট্ৰিক্টৰ আশে পাশে তোমালোকৰ এক্সামৰ চেণ্টাৰ পৰি যাব একেবাৰে চিন্তা কৰিব নালাগে নেক্সট আছে এ নন ৰিফাণ্ডেবল এক্সামিনেশ্যন ফিজ 1500 rupees ফৰ জেনেৰেল সো যিখিনি জেনেৰেল কেটেগৰী ষ্টুডেণ্ট আছে তোমালোকে 1500 টকা পে'মেণ্ট কৰিব লাগিব আৰু যিখিনি ষ্টুডেণ্ট SC ST EWS OBC MOBC আছে টাই আহোম কোচ ৰাজবংশী মৰাণ কটা মটক কটা চুতীয়া কটা TGL XTGL কেটেগৰীৰ পৰা বিলং কৰা তোমালোকৰ এপ্লিকেশ্যন ফিজ টোটেল 1200 টকা হ'ব আৰু এইখিনিতে তোমালোকৰ সুবিধাৰ্থে এটা সৰু ইনফৰমেশ্যন দি দিওঁ হয়তো তোমালোক বহুখিনি ষ্টুডেণ্টে এই ভিডিঅ'টো চাই আছা আৰু তোমালোকে প্ৰিপেৰেশ্যনো কৰিবা এট দ্য টাইম অফ প্ৰিপেৰেশ্যন যদিহে তোমালোকে আমাৰ সহায় হোৱাটো বিচৰা বা আমাৰ পৰা তোমালোকে কিছুমান হ'লেও সহায় বিচাৰা দেন তোমালোক সকলোৰে সুবিধাৰ্থে আমাৰ ফালৰ পৰা আমি নতুনকৈ এটা ক্ৰেছ কোৰ্চ লঞ্চ কৰিম আহিবলগীয়া মে মাহৰ 5 তাৰিখৰ পৰা ষ্টাৰ্ট কৰিম এই বেটছটো সো যিখিনি ষ্টুডেণ্টছ ইৰিয়াছ হয় ইণ্টাৰেষ্টেড হয় দেন তোমালোকে এটা কাম কৰিবা স্ক্ৰীনত শ্ব' হৈ থকা কণ্টেক্ট নাম্বাৰটো তোমালোকে আগতে প্ৰি বুকিং কৰিব পাৰা কাৰণ আমি ইয়াৰে অনলি এটাই বেটছ ওলাম কাৰণ এক্সামলৈ মাজত মাত্ৰ 2 মাহমান থাকিব সো 2 মাহৰ ভিতৰত ষ্টুডেণ্টখিনিক প্ৰিপেয়াৰ কৰি ছিট দিয়ালৈ বহুখিনি সময় লাগিব সো সেইকাৰণে আমি খুব কম লিমিটেড ছিটৰ জৰিয়তে এই বেটছটো ওলাম সো যদিহে তোমালোকে এতিয়ালৈ আমাৰ এপটো ডাউনলোড কৰা নাই ডাউনলোড কৰি ল'বা আৰু প্ৰি বুকিং কৰাৰ বাবে বা আগতীয়াকৈ যদিহে তোমালোকে এটা স্লট ৰাখিব বিচাৰা তাৰ বাবে এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত দিয়া এটা হোৱাটছএপ নাম্বাৰ থাকিব বা স্ক্ৰীনত শ্ব' হৈ থকা হোৱাটছএপ নাম্বাৰটোত তোমালোকে এটা মেছেজ ড্ৰপ কৰি দিবা বা তোমালোকে যদি বাকী ডিটেইলছখিনি জানিব বিচাৰা তাতে জানিব পাৰিবা আৰু জিএনএম নাৰ্ছিঙৰ প্ৰিপেৰেশ্যন কৰাত আমি আমাৰ ফালৰ পৰা যিটো বেটছ লঞ্চ কৰিম সেই বেটছটোৰ ভিতৰত তোমালোকক বিভিন্ন ধৰণৰ বস্তু দিয়া হ'ব উইকলি বেচিছত আমি দুটাকৈ টেষ্ট ল'ম লগতে ডাউট ছলভিং ছেশ্যন থাকিব লগতে অসমৰ প্ৰত্যেকখন মেডিকেল কলেজৰ পৰা বিভিন্ন ধৰণৰ তোমালোকক ইনফৰমেশ্যন তাত দিয়া যাব সো যিখিনি ষ্টুডেণ্ট চিৰিয়াছ হয় এতিয়া তোমালোকে এই স্ক্ৰীনত শ্ব' হৈ থকা কণ্টেক্ট নাম্বাৰটোত তোমালোকে কলো কৰিব পাৰা অথবা তোমালোকে হোৱাটছএপৰ জৰিয়তে মেছেজ এটা ড্ৰপ কৰি দিলে আমাৰ টিম মেম্বাৰবিলাকে তোমালোকক কৈ দিব আহিবলগীয়া মে মাহৰ 5 তাৰিখৰ পৰা এই বেটছটো ষ্টাৰ্ট কৰিম আপ টু এক্সাম শেষ হোৱাৰ পিছতো যোনখন মেডিকেলত পোৱা সেই মেডিকেলখনৰ ওপৰত সো এইখিনি আৰু আই থিংক তোমালোকে মই কোৱা বস্তুখিনি বুজি পাইছা সো ইয়াৰ পিছত আমি নেক্সট পেজলৈ আহিম নেক্সট পেজত তোমালোকক ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ বিষয়ে দিয়া আছে আৰু ইয়াতে তোমালোকে চাব পাৰা দ্য এণ্ট্ৰেন্স এক্সামিনেশ্যন শ্বেল বি হেল্ড অন 14/7/2024 ছানডে এট গুৱাহাটী ডিব্ৰুগড় শিলচৰ যোৰহাট বৰপেটা তেজপুৰ ডিফু লখিমপুৰ কোকৰাঝাৰ সো এক্সামৰ চেণ্টাৰ এইকেইটাত আছে সেই বিষয়ে অলপমান ডিটেইলি কৈ দিছে ইয়াৰ পিছত আহিব চিলেবাছ তোমালোকৰ লাষ্ট ইয়াৰৰ দৰে চেম হয় তোমালোকৰ চিলেবাছ থাকিব
ইংলিছ মেথামেটিক্স জেনাৰেল চায়েন্স তিনিটা ছাবজেক্ট থাকিব পাৰ ছাবজেক্ট তোমালোকৰ মাৰ্ক থাকিব ইংলিছত 50 মাৰ্ক থাকিব মেথামেটিক্সত 25 মাৰ্ক আৰু জেনাৰেল চায়েন্সত 25 মাৰ্ক টোটেল 100 মাৰ্ক আহিব পাৰ কুৱেশ্যন 1 মাৰ্ক কৈ থাকিব আৰু ইয়াতে কোনো ধৰণৰ নো নিগেটিভ মাৰ্কিং থাকিব আৰু এক্সাম তোমালোকৰ 2024 বৰ্ষৰ মনত ৰাখিবা 2024 বৰ্ষৰ জুলাই মাহৰ 14 তাৰিখে কণ্ডাক্ট কৰা যাব 3 ঘণ্টা সময় পাবা ৰাতিপুৱা 10 বজাৰ পৰা 1 বজালৈ ইয়াতে কোনো ধৰণৰ নিগেটিভ মাৰ্কিং নাথাকিব যদিহে তোমালোকে প্ৰিপাৰেশ্যন কৰিব বিচাৰি আছা ভালদৰে সিৰিয়াছলি দেন তোমালোকে আমাৰ ক্ৰেছ কোৰ্ছ আজিয়ে চেক আউট কৰিব পাৰা অলৰেডি বিএছচি নাৰ্ছিং বিফাৰ্মৰ বাবে বিভিন্ন ধৰণৰ ষ্টুডেণ্টে ক্ৰেছ কোৰ্ছবিলাক এনৰোল কৰিছে বৰ্তমান সময়ত সময়মতে তেওঁলোকে পঢ়ি আছে মক টেষ্ট এটেণ্ড কৰি আছে আৰু তেওঁলোকৰ প্ৰিপাৰেশ্যনো ভাল হৈছে চ' যদিহে তোমালোকে এতিয়া ইয়ালৈ এনৰোল কৰা নাই লিংক ইন দ্য ডিছক্ৰিপশ্যন বক্স এনৰোলমেণ্ট এতিয়াও ষ্টাৰ্ট হোৱা নাই প্ৰি বুকিং যদিও কৰিব বিচাৰা স্ক্ৰীনত হৈ থকা কণ্টেক্ট নাম্বাৰটোত যোগাযোগ কৰিলে আমাৰ টিম মেম্বাৰবিলাকে তোমালোকক কেনেকুৱা ধৰণে প্ৰি বুকিং কৰিব পাৰা সেই বিষয়ে বুজাই দিব চ' এইখিনিয়ে নেক্সট আহিব এলিজিবিলিটি ক্ৰাইটেৰিয়া তোমালোকে কি পাছ আউট হ'ব লাগিব বয়স কিমান লাগিব চ' তোমালোকৰ মিনিমাম এজ লিমিট 17 হ'ব লাগিব অৰ্থাৎ তোমালোকৰ মিনিমাম কমতকৈ কম 17 বছৰ হ'ব লাগিব আৰু তোমালোকৰ এজ অৰ্থাৎ বয়সটো কাউণ্ট কৰা যাব 2024 বৰ্ষৰ ডিচেম্বৰ মাহৰ 31 তাৰিখৰ অনুযায়ী চ' ইয়াৰ পিছত আহিব মেক্সিমাম এজ অফ এডমিশ্যনছ চেল বি 35 অৰ্থাৎ তোমালোকৰ যদি কোনোবা ষ্টুডেণ্টে বিবাহিত হয় বা তোমালোকৰ কোনোবা ষ্টুডেণ্টে যদি ড্ৰপ দি বা পঢ়ি পেলাই ভাবে যে মই GNM কৰিম চ' মেক্সিমাম এজ অৰ্থাৎ বেছিতকৈ বেছি 35 হ'ব লাগিব আৰু কমতকৈ কম 17 ইয়াতকৈ কম হ'লে তোমালোকে এডমিশ্যন নোপোৱা আৰু 35তকৈ বেছি হ'লেও তোমালোকে এডমিশ্যন নোপোৱা তাৰপিছত আহিব তোমালোকৰ কোৱালিফিকেশ্যন চ' তোমালোকৰ কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত HSLC নহয় HSSLC বহুতে HSLC বুলি ভাবে মেট্ৰিকৰ বুলি ভাবে তো তেনেকুৱা নহয় HSSLC অৰ্থাৎ হাই স্কুল শিক্ষান্ত পৰীক্ষাটো নহয় হায়াৰ ছেকেণ্ডাৰী এক্সামিনেশ্যনত তোমালোকৰ মাৰ্কত বেচিছতে তোমালোকৰ এডমিশ্যনটো পাব ফৰ এক্সাম্পল 10+2 অৰ্থাৎ মেট্ৰিকৰ লগতে হাই ছেকেণ্ডাৰীটো লাগিব লগতে প্ৰিফাৰেবল ছাবজেক্ট PCB এণ্ড ইংলিছ উইথ 40% মাৰ্ক অৰ্থাৎ মনত ৰাখিবা তোমালোকৰ বহুতে আৰু এইখিনিত কনফিউজ হৈ যাব পাৰা যে অনলি PCB বুলি দিলে PCB মানেতো ফিজিক্স কেমিষ্ট্ৰি বায়'লজি কিন্তু অনলি ছায়েন্সৰ ষ্টুডেণ্টে এপ্লাই কৰিব পাৰিব নেকি কিন্তু তেনেকুৱা নহয় এইটো হ'ল ফাৰ্ষ্ট অপশ্যন যদি কোনোবা ষ্টুডেণ্টে 10+2 অৰ্থাৎ মেট্ৰিকৰ লগতে হাই ছেকেণ্ডাৰী কৰিছে ছায়েন্সৰ পৰা আৰু তেওঁলোকৰ PCM আছে আৰু ইংলিছো আছে তেওঁলোকৰ মিনিমাম 40% হ'লে এই কোৰ্চটোত এনৰোল কৰিব পাৰিব বা এডমিশ্যন পাই যাব এইটো ইংলিছৰ ষ্টুডেণ্টৰ বাবে এইটো ছায়েন্সৰ ষ্টুডেণ্টৰ বাবে অপশ্যন নম্বৰ 2 তোমালোকে চাব পাৰা 10+2 ইন আৰ্টছ অৰ্থাৎ যদি কোনোবা ষ্টুডেণ্টে 10+2 অৰ্থাৎ মেট্ৰিক পাছ কৰি হাই ছেকেণ্ডাৰী আৰ্টছৰ পৰা কৰিছে তেওঁলোকৰ মেথামেটিক্স বায়'টেকনলজি ইকনমিক্স পলিটিকেল চায়েন্স হিষ্টৰী জিঅ'গ্ৰাফী বিজনেছ ষ্টাডিজ একাউণ্টেঞ্চি হোম চায়েন্স ছ'চিয়লজি তাৰে পিছত এনেকুৱা ধৰণৰ ছাবজেক্টবিলাক যদিহে তোমালোকৰ আছে দেন তোমালোকে এই কোৰ্চটোত চেক আউট কৰিব পাৰা আৰু তোমালোকৰ ইংলিছটো কোৰ ছাবজেক্ট হিচাপে থাকিব লাগিব ইংলিছটো তোমালোকৰ কোৰ ছাবজেক্ট হিচাপে থাকিলেহে তোমালোকে পাৰিবা যদি ইংলিছ ছাবজেক্টটো তোমালোকৰ হাই ছেকেণ্ডাৰীত নাছিল দেন তোমালোকে সেইটো নোৱাৰিবা চ' ইয়াৰ পিছত নেক্সট আহিব ANM আৰু CBSE বৰ্ডৰ বাবে ANM আৰু CBSEৰ বৰ্ডৰ বহু কম সংখ্যক ষ্টুডেণ্টে GNMৰ এক্সাম দিয়ে চ' সেইবাবে মই এই দুটা বস্তু তোমালোকক নকওঁ বাকী ওপৰৰ দুটা মেক্সিমাম 95% ষ্টুডেণ্ট আৰ্টছ এণ্ড চায়েন্স পঢ়িবলৈ এক্সাম দিবলৈ যে বাকী ANM পঢ়ি বা তেনেকুৱা ষ্টুডেণ্ট বহুত কম থাকে চ' সেইটোৱে আৰু ইয়াৰ পিছত আহিব 5 নম্বৰ পইণ্ট তোমালোকে যদি মেডিকেলি ফিট নোহোৱা দেন তোমালোকে এডমিশ্যন নোপোৱা চ' সেইকাৰণে মেডিকেলি তোমালোকে ফিট হোৱাটো বহুত বেছি জৰুৰী হয় লাষ্ট ইয়াৰ বহুত ষ্টুডেণ্ট ৰিজেক্ট দিছিল চ' সেইবাবে আৰু ইয়াৰ পিছত নেক্সট থাকিব তোমালোকৰ 8 নম্বৰ পইণ্ট 8 নম্বৰ পইণ্টত তোমালোকৰ দিয়া আছে দি ৰিজাৰ্ভেশ্যন এইটো বস্তু তোমালোকে ভালদৰে চোৱা দি ৰিজাৰ্ভেশ্যন অফ চিটছ ফৰ GNM ট্ৰেইনিং কোৰ্চ ইন গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যন চেল বি এজ পাৰ গভৰ্ণমেণ্ট ৰুলছ চ' গভৰ্ণমেণ্টত তোমালোকৰ ৰিজাৰ্ভেশ্যন কিমান আছে OBC MOBCৰ বাবে টোটেল 27% ৰিজাৰ্ভ আছে এইটো বস্তু মই তোমালোকক এটা এক্সাম্পলৰ মাজেৰে বুজাই দিওঁ ফৰ এক্সাম্পল ধৰি লোৱা তোমালোকৰ টোটেল 100টা চিট আছে 100টাৰ ভিতৰত OBCৰ বাবে 27% আছে STPৰ বাবে 10টা আছে আৰু ধৰি লোৱা SCৰ বাবে আছে 7% মানে 7টা বুলি ধৰি ল'লোঁ STHৰ বাবে আছে 5% ডেট মিনছ 5টা বুলি ধৰি ল'লোঁ EWSৰ বাবে আছে 10% আৰু বাকী ধৰি লোৱা ৰিজনেল কেটেগৰী লাইক কিছুমান কেটেগৰী আছে টাই অহম আছে কোচ ৰাজবংশী আছে মৰাণ কটা আছে মটক কটা আছে চুতীয়া আছে TGL আছে XTCL আছে তেওঁলোকৰ বাবে এনেকুৱা ধৰণে ৰিজাৰ্ভেশ্যন আছে চ' ইয়াৰ পিছত এইখিনিয়ে বস্তু আজিৰ এই ইম্পৰ্টেণ্ট ভিডিঅ'টোত জনাব লগা আছিল আৰু ইয়াৰ পিছতো যদিও কোনোবা ষ্টুডেণ্টে ভাবা যে কোৱালিফাই কৰিবলৈ এক্সামটো পাছ কৰিবলৈ কিমান মাৰ্ক লাগিব যদি কোনোবা ষ্টুডেণ্টে জেনেৰেল হয় আৰু EWS হয় তোমালোকে মিনিমাম 50% লাগিব SC ST OBC NCLৰ বাবে মিনিমাম 40 আৰু দিব্যাংগ কেণ্ডিডেটৰ বাবে মিনিমাম 40% মাৰ্ক তোমালোকক প্ৰয়োজন হ'ব আৰু এই ন'টিচখন আমাক আজি শ্বেয়াৰ কৰিছে আমাৰ এজন লাষ্ট ইয়াৰ চিট পোৱা ষ্টুডেণ্টে ছাবস্ক্ৰাইবাৰ বুলি ক'ব লাগিব তেওঁৰ নামটো হ'ল
মৌচুম আহমেদ চ' তেওঁ লাষ্ট ইয়াৰ আই থিংক আছাম মেডিকেল কলেজত ছিট পাইছিল আৰু আজিৰ PDF টো বা আজিৰ নটিচটো তেওঁৰ ফালৰ পৰা শ্বেয়াৰ কৰা গৈছে চ' থেংক ইউ এই নটিচখন শ্বেয়াৰ কৰাৰ বাবে বা তোমালোকৰ লগত ইনফৰমেশ্যনটো শ্বেয়াৰ কৰিব দিয়াৰ বাবে একচুৱেলি বিভিন্ন ধৰণৰ কৰ্মব্যস্ততাত বিজি হৈ থকাৰ বাবে এই নটিচখন অহা বুলি মই গম পোৱা নাছিলোঁ বাট যেতিয়া গম পালোঁ তোমালোক সকলোৰে লগত এই নটিচখন শ্বেয়াৰ কৰিব ট্ৰাই কৰিলোঁ আই হোপ এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকে বহুখিনি বস্তু গম পালা যদি ভিডিঅ'টো এতিয়ালৈ চাই এটা লাইক কৰা নাই লাইক কৰি দিবা অনাগত দিনবোৰত আমাৰ ফালৰ পৰা যদিও তোমালোকে ক্ৰেছ কৰ্চ কৰিব বিচাৰা দেন স্ক্ৰীণত চাই থকা কণ্টেক্ট নাম্বাৰটোত প্ৰি বুকিং কৰিব পাৰা আহিবলগীয়া 5 বা 6 দিনৰ ভিতৰত আমি ক্ৰেছ কৰ্চ ষ্টাৰ্ট কৰি দিম তাতে তোমালোকে নেক্সট লেভেল ভেলু পাবা ছিট পাবলৈ মই সক্ষম হ'বা বুলি মই ক'ব পাৰোঁ যদিও তোমালোকে ভালদৰে আমি দিয়া মেটেৰিয়েলখিনি আমি দিয়া বস্তুখিনি ফ'ল' কৰা চ' আজিলৈ মানে আছিল জয় আই অসম ধন্যবাদ